এখন সেকেন্ড হ্যান্ড গাড়ী হয় মানে নতুনে ক'ব লাগিব, ব্ৰেণ্ড নিউ হয়। মানে এখন কিস্তি দিব পৰা নাছিল, মানে যাৰ গাড়ী আছিল এই 4টা কিস্তি দিছিল, মানে 50,000 টকা ডাউন পে'মেণ্ট দিছিল। দিয়াৰ পিছত আপোনাৰ 3টামান কিস্তি দিছে, তাৰপিছত দিব পৰা নাই। আৰু এইখন এতিয়া বৰ্তমান ফাইনেন্সৰ পৰা গৈ আছে, মানে চেল কৰিব গাড়ীখন। আৰু এইখন যদি আপুনি লয় তেতিয়াহ'লে মই আপোনালোকক দামটো কৈ আছোঁ। দামটো কোৱাৰ আগতে মই আপোনালোক বেটাৰীবিলাক দেখাব চেষ্টা কৰিম। বেটাৰী 4টা আছে ইয়াত, ইষ্টমান কোম্পানীৰ বেটাৰী আছে আপোনাৰ 4টা। নতুনে আছে বেটাৰীবিলাক, মানে গাড়ীখনৰ 8 মাহ হৈছে ৰানিং। আৰু বেটাৰী এতিয়া 2-3 মাহ আছে, ৱাৰেণ্টি আছে বৰ্তমান। বেটাৰী কোনো প্ৰব্লেম নাই, 4 দিন চাৰ্জ থাকে। টেষ্টিং কৰি ল'ব আপোনালোকে। মিনিমাম 70 কিলোমিটাৰ গাড়ীখন চলিব বৰ্তমান। আৰু যদি নচলে আপোনাক ল'ব নালাগে। এইখন আপুনি যদি লয় তেতিয়াহ'লে নাম ট্ৰান্সফাৰ আপোনাৰ নামত কৰি দিয়া হ'ব। আৰু যদি আপুনি ফাইনেন্স চিষ্টেমত ল'ব বিচাৰে, মানে গোৱালপাৰা লক্ষীপুৰত গাড়ীখন আছে, আৰু লক্ষীপুৰৰ ওচৰত যদি কোনোবা ল'ব বিচাৰে তেতিয়াহ'লে মাত্ৰ আপুনি এইখন যিখন কিস্তি আছে, মানে এইখনটো মোৰ লগতে আছে। মই এইখন 15,000 টকা দিছিলোঁ আৰু 4টা কিস্তি মাৰিলোঁ। যদি আপুনি 40,000 টকা দিয়ে তেতিয়াহ'লে আপোনাক এইখন দি দিম। আৰু আপোনাৰ কিস্তি আছে, 10টা কিস্তি আছে, এইটো আপোনাক মাৰিব লাগিব। আৰু যদি আপুনি কেছ পইচা দি ল'ব বিচাৰে, মানে যদি আপুনি ভাবে আপোনাৰ নামত নাম ট্ৰান্সফাৰ কৰি ল'ব, তেতিয়াহ'লে আপোনাক 1 লাখ টকা আপোনাৰ ফাইনেন্সৰ পৰা কৈ আছে। আপুনি 95 মান দিলে আপোনাৰ নামত ট্ৰান্সফাৰ কৰি দিম। মানে এনেতো আপোনাক 70 মানতে দিব পাৰোঁ, কিন্তু নাম ট্ৰান্সফাৰ কৰোঁতে ভাই বহুত টকা লাগিব। ইঞ্চুৰেঞ্চ চব কৰি দিব লাগিব, কৰাৰ কাৰণে আপোনাৰ 15-20 টকা এক্সট্ৰা দিব লাগিব। যদি নাম ট্ৰান্সফাৰ কৰি আপুনি ল'ব বিচাৰে কেছ পইচা দি, তেতিয়াহ'লে আপুনি এইখন 95 হ'লে আমি দি দিম, মানে আপোনাৰ নামত ট্ৰান্সফাৰ কৰি দিম গাড়ীখন। আৰু গাড়ীখন আপোনাৰ 7 চিটাৰ হয়। আপোনাৰ আগলাটো আপোনাৰ 3জন বহিব পাৰিব, আৰু পিছত বহিব পাৰিব গাড়ীখন। আৰু ইয়াত পিছতে এটা চিট আছে, মানে এইটো খুলি ল'ব পাৰিব, টিন ল'ব পাৰিব। ইয়াত কেতিয়াবা মানে ইমাৰ্জেঞ্চিত হ'লে বহিব পাৰিব, কোনো প্ৰব্লেম নাই। এইখন যদি লয় মোৰ লগতে আছে বৰ্তমান, বেছি দিন নাথাকিব বৰ্তমান। আৰু যদি আপুনি লয় তেতিয়াহ'লে আপুনি মোক ডাইৰেক্ট কণ্টেক্ট কৰক। নম্বৰটো মই আপোনাক দি দিছোঁ, আৰু নম্বৰটো মই কৈ আছোঁ 7002383317। এইটো মোৰ পাৰ্চনেল নম্বৰ, ইয়াতে কল কৰক, আপোনালোকক গাড়ীখন দি দিম। আপোনাক একদম কম দামত দিয়া হ'ব। যদি আপুনি নতুন ল'ম বুলি ভাবি আছে, এইখন আপুনি চাই লওক, টেষ্টিং কৰি চাওক। যদি ভাল লাগে আপুনি এইখন ল'ব পাৰে, বেয়া নহয় গাড়ীখন।